रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, কোরআন মজিদৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 243 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ মাজলৈ, যি কোরআনে আমাক জীৱন পৰিচালনাৰ ক্ষেত্ৰত আমাক পথ নিৰ্দেশনা দিয়ে তথা পৰকালৰ অনন্ত জীৱন সুখময় হোৱাৰ বিভিন্নবোৰ উপাদান আমাক দেখুৱাই দিয়ে। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 15 নং সূৰা আল হিজৰৰ 45 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ রহমানির রহিম। ইন্নাল মুত্তাকিনা ফি জান্নাতিন ওয়া উয়ুনিন। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগত আয়াত দুটিত আমি দেখিলোঁ মহান আল্লাহে জাহান্নামৰ বিষয়ে কৈছে যে জাহান্নামৰ যি আল্লাহৰ ৱাদা, সেই ৱাদা সকলোকে লৈ আল্লাহে সেই ৱাদা পূৰ্ণ কৰিব, অৰ্থাৎ জাহান্নাম ভৰ্তি কৰি দিব। আৰু সেই জাহান্নামৰ বিষয়ে কৈছে যে 7খন বিভিন্ন দৰ্জা থাকিব আৰু প্ৰতিখন দৰ্জাই দি বিভিন্নভাৱে নিৰ্দিষ্ট কৰি ৰখা তেওঁলোকৰ অপৰাধৰ মাত্ৰা অনুযায়ী লোকসকলক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। এতিয়া 45 নং আয়াতত তাৰ ঠিক বিপৰীত দৃশ্যপট আল্লাহে উল্লেখ কৰিছে এনেধৰণৰ, ইন্নাল মুত্তাকিনা, নিশ্চয় মুত্তাকিসকল থাকিব, ফি জান্নাতিন ওয়া উয়ুনিন, ফি জান্নাতিন, সেই সুন্দৰতম বাগিচা, যি বাগিচাত বিভিন্ন ধৰণৰ জলপ্ৰবাহ বৈ থাকিব। সেই জলপ্ৰবাহ আৰু সুন্দৰতম বাগিচাৰ মাজত মুত্তাকিসকল থাকিব। প্ৰিয় দৰ্শকবৃন্দ, এই মুত্তাকি প্ৰকৃততে কোন? ইয়াৰ আগৰ খণ্ডত আমি দেখিলোঁ যিসকলে আল্লাহৰ মুখলিছ বান্দা হ'ব, একনিষ্ঠ, সেই লোকসকলেই প্ৰকৃততে মুত্তাকি লোক। ইয়াৰ উপৰিও মুত্তাকিৰ পৰিচয় মহান আল্লাহে এই কোরআন মজিদৰ 2 নং সূরা আল বাকাৰাৰ আৰম্ভণিতেই একেবাৰে সুন্দৰভাৱে আমাক বুজাই দিছে যে প্ৰকৃততে মুত্তাকি কোন। আহক ইনশাআল্লাহ আমি সূরা বাকাৰাৰ আৰম্ভণিতে আমাক মহান আল্লাহে কি কৈছিল চাওঁ, যে আলিফ লাম মিম যালিকাল কিতাব, সেইখনেই কিতাব, লা ৰাইবা ফিহি, যি কিতাবৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই, হুদাল্লিল মুত্তাকিন, এই কিতাপখন মুত্তাকিসকলৰ বাবে পথ নিৰ্দেশনা, পথ পৰিচালনাৰ পদ্ধতি, হিদায়াত মুত্তাকিসকলৰ বাবে। তাৰ ঠিক পিছৰ আয়াততে কৈছে আল্লাজিনা, অৰ্থাৎ ৰিলেটিভ প্ৰনাউন, মুত্তাকি বুলি কোৱাৰ লগে লগে তাৰপিছত আল্লাজিনা। গতিকে মুত্তাকি কোন? আল্লাজিনা, যিসকলে ইউমিনুনা বিল গাইব, যিসকলে অদৃশ্য বিষয়বস্তুবোৰৰ ওপৰত বিশ্বাস আনে, ওয়া ইউকিমুনা সলাতা, আৰু আল্লাহৰ নিৰ্দেশাত্মক আয়াতসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰে, কায়েম কৰে, ওয়া মিম্মা ৰাজাকনাহুম ইউনফিকুন, আৰু আল্লাহে কৈছে ওয়া মিম্মা ৰাজাকনাহুম, আৰু সেইসকলে আমি সিহঁতক যি জীৱিকা দিছোঁ, ইউনফিকুন, নাফাকা, আমি আগতে কৈছোঁ আল্লাহে কৈছে আমি যি ৰিজক দিছোঁ তাৰ পৰা তেওঁলোকে আল্লাহৰ পথত ব্যয় কৰে, নাফাকা। আৰু বিস্তৃতভাৱে কৈছে ওয়া আল্লাজিনা, আৰু যিসকলে ইউমিনুনা বিমা উনজিলা ইলাইকা, আৰু যিসকলে বিশ্বাস আনে বিমা উনজিলা ইলাইকা, তোমাৰ ওপৰত
যি নাজিল কৰা হৈছে অৰ্থাৎ আল কোৰআন যি নাজিল কৰা হৈছে তাৰ ওপৰত বিশ্বাস আনে ৱামা উনজিলা মিন কাবলিকা আৰু তোমাৰ আগত যিবোৰ নাজিল কৰা গৈছিল তাৰ ওপৰতো বিশ্বাস আনে ৱাবিল আখিৰাতি হুম ইউকিনুন আৰু আখিৰত সম্পৰ্কত তেওঁলোকৰ বিশ্বাস সুদৃঢ় চিৰ বিশ্বাস খুব দৃঢ়তাৰে তেওঁলোকে আখিৰতৰ ওপৰত বিশ্বাস কৰে উলাইকা আলা হুদাম মিৰ ৰাব্বিহিম এনে লোকসকলে অৰ্থাৎ মুত্তাকি বুলি কৈ মুত্তাকিৰ চৰিত্ৰৰ বিষয়ে আল্লাহে বৰ্ণনা কৰি দেখুৱালে তাৰপিছত কৈছে উলাইকা এই লোকসকলে আলা হুদাম মিৰ ৰাব্বিহিম তেওঁলোকৰ প্ৰতিপালকৰ দেখুওৱা পথৰ ওপৰত থকা লোক হিদায়তৰ ওপৰত থকা লোক এইসকলে ৱা উলাইকা আৰু সেইসকলে একমাত্ৰ সেইসকল লোক আল মুফলিহুন যিসকল সফল হ'ব গতিকে মুত্তাকি বুলি কোৱাৰ লগে লগে আমি সূৰা বাকাৰাৰ আৰম্ভণিৰ এই যি আল্লাহে ব্যাখ্যা মুত্তাকি কাক কয় যি পৰিচয় আমাৰ আগত দাঙি ধৰিছে এই আয়াতকেইটা পঢ়িলে আমাৰ সন্মুখত মুত্তাকিৰ চৰিত্ৰটো একেবাৰে স্পষ্ট হৈ পৰিব যে প্ৰকৃততে আল্লাহৰ দৃষ্টিভংগীত মুত্তাকি কোন গতিকে ৪৫ নং আয়াতত আল্লাহে কৈছে নিশ্চয় সেই মুত্তাকিসকল থাকিব সেই সুন্দৰতম বাগিচা আৰু সেই জলপ্ৰবাহসমূহৰ মাজত যি বাগিচাৰ মাজেদি তলেদি বৈ থাকিব বিভিন্ন ধৰণৰ নদ নদী জলপ্ৰবাহ তাৰ মাজত মুত্তাকিসকল থাকিব তাৰ পাছত কৈছে উদখুলুহা বিসালামি আমিনিন উদখুলুহা মুত্তাকিসকলক কোৱা যাব উদখুলুহা তাত তোমালোকে প্ৰৱেশ কৰা অৰ্থাৎ জান্নাতত তোমালোকে প্ৰৱেশ কৰা বিসালামিন আমিনিন নিৰাপত্তা ও শান্তি সহকাৰে তোমালোকে এতিয়া জান্নাতত প্ৰৱেশ কৰা তাৰপিছত কৈছে ৱা নাজানা মা ফি সুদুৰিহিম আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ৱা নাজানা আৰু আমি দূৰ কৰি দিম মা ফি সুদুৰিহিম সিহঁতৰ অন্তৰবোৰৰ ভিতৰৰ পৰা আমি দূৰ কৰি দিম মিনাল গিল্লিন যিমান ধৰণৰ কপটতা বিদ্বেষ ভাৱ এই সকলোবোৰ আল্লাহে কৈছে জান্নাতি লোকসকলৰ অন্তৰৰ পৰা সেইবোৰ আল্লাহে দূৰ কৰি দিম বুলি কৈছে ইখৱানান আৰু জান্নাতীসকলে ইজনে সিজনৰ লগত ভাতৃত্ববোধ সম্বন্ধৰে তাত থাকিব ইখৱানান আলা সুৰুৰি মুতাকাবিলিনা আলা সুৰুৰি ওখ ওখ আসনত মুতাকাবিলিনা ইজনে সিজনৰ সন্মুখী কৰি ওখ ওখ আসনত বিশ্বাসী লোক মুত্তাকি লোকসকল জান্নাতত বহি থাকিব আৰু আল্লাহে কৈছে এই জান্নাতি লোকসকলৰ মনৰ ভিতৰৰ পৰা অন্তৰৰ পৰা সকলো ধৰণৰ বিদ্বেষ ভাৱ কপটতা ইত্যাদিবোৰ আল্লাহে কৈছে জান্নাতত প্ৰৱেশ কৰাৰ লগে লগে সেইবোৰ দূৰ কৰি দিব আৰু তেওঁলোকে প্ৰত্যেকেই ইজনে সিজনৰ লগত ভাতৃত্ববোধ সম্পৰ্ক বজাই ৰাখি ওখ ওখ আসনত ইজনে সিজনৰ সন্মুখী কৰি তাত বহিব বুলি কৈছে লা ইয়ামাছুহুম আৰু সেই জান্নাতীসকলৰ বিষয়ে কৈছে লা ইয়ামুছুহুম সিহঁতক স্পৰ্শ নকৰে ফিহা সেই জান্নাতৰ ভিতৰত নাসাবুন কোনো দুখ ভাগৰে সিহঁতক তাত স্পৰ্শ কৰিব নোৱাৰে ভাগৰহীন হৈ থাকিব ৱামা হুম মিনহা বিমুখ ৰাজিনা আৰু কৈছে ৱামা হুম মিনহা আৰু সিহঁতক তাৰ ভিতৰৰ পৰা বিমুখ ৰাজিনা আৰু কেতিয়াও তাৰ পৰা খাৰিজ কৰি অৰ্থাৎ উলিয়াই পঠোৱা নহ'ব অনন্ত কালৰ বাবে সিহঁতে তাত থাকিব তাৰপিছত কৈছে নাব্বি ইবাদি আল্লাহে কৈছে নাব্বি সিহঁতক শুনাই দিয়া ইবাদি মোৰ বান্দাসকলক তুমি শুনাই দিয়া এইটো আদেশ নাব্বি ফিয়াল আমাৰ আদেশ দি পেলাই কৈছে শুনাই দিয়া ইবাদি মোৰ বান্দাসকলক মোৰ গোলামসকলক শুনাই দিয়া আন্নি কি শুনাবা যে আন্নি নিশ্চয় মই আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে নিশ্চয় মই আনা
মই সেইজন, আনা মই আল গফুৰুৰ ৰাহিমুন, মই সেইজন যিজন পৰম ক্ষমাশীল আৰু পৰম দয়ালু। গতিকে আল্লাহৰ এই চৰিত্ৰটোৰ বিষয়ে কৈছে যে নাব্বি, সিহঁতক শুনাই দিয়া, ইবাদি, মোৰ বান্দাসকলক শুনাই দিয়া যে মই পৰম ক্ষমাশীল, পৰম দয়ালু। ৱা আন্না, আৰু লগে লগে তাৰ বিপৰীত দিশটো কৈছে। আল্লাহৰ দুটা চৰিত্ৰ নিজেই আল্লাহে ব্যক্ত কৰিছে ইয়াত। ৱা আন্না, আৰু সিহঁতক জনাই দিয়া যে আজাবি, মোৰ শাস্তি, হুৱা আজাবুল আলিম, মোৰ সেই শাস্তি যে যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি, সেই বিষয়টো সিহঁতক শুনাই দিয়া। অৰ্থাৎ আল্লাহে নিজৰ দুয়োটা চৰিত্ৰ, পৰম ক্ষমাশীল, পৰম দয়ালু বুলিও কৈছে, আৰু আল্লাহে দিয়া যি শাস্তি, আজাবি, মোৰ শাস্তি, হুৱা আজাবুল আলিম, সেই শাস্তি কিন্তু যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি, এই বিষয়টো মানুহক জনাই দিবলৈ কৈছে। ৱা নাব্বিহুম, আৰু কৈছে ৱা নাব্বিহুম, আৰু সিহঁতক জনাই দিয়া, আন দইফাল ইব্ৰাহিমা, ইব্ৰাহিমৰ সেই অতিথিসকলৰ বিষয়েও তুমি সিহঁতক জনাই দিয়া। ইজ দাখালু আলাইহি, যেতিয়া সেই অতিথিসকল, ইজ দাখালু, তেওঁলোক প্ৰৱেশ কৰিছিল, আলাইহি, তেওঁৰ ওচৰত, অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত যেতিয়া অতিথিসকল প্ৰৱেশ কৰিছিল, এই বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছোঁ সূৰা লুতত, কেনেধৰণে ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰলৈ ফিৰিস্তাসকল আহিছিল মানুহৰ ৰূপত। এই বিষয়বস্তু আমি পঢ়ি আহিছোঁ, তাৰে পুনৰাবৃত্তি হৈছে আৰু কৈছে যে ইব্ৰাহিমৰ অতিথিসকলৰ বিষয়ে সিহঁতক জনাই দিয়া। ইজ দাখালু, যেতিয়া সেই অতিথিসকল প্ৰৱেশ কৰিছিল, আলাইহি, তেওঁৰ ওচৰত, অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত, ফাকালু, তেতিয়া সেই অতিথিসকলে কৈছিল, চালামান, শান্তি, ইব্ৰাহিম আলাইহিছ সালামৰ প্ৰতি শান্তিৰ বাৰ্তা দিছিল, চালামান। কলা, তেতিয়া ইব্ৰাহিম আলাইহিছ সালামে কৈছিল, ইন্না মিনকুম ৱাজিলুনা, অতিথিসকলক দেখা পাই তেওঁলোকৰ চালাম দিয়াৰ পাছত ইব্ৰাহিম আলাইহিছ সালামে কৈছিল, কলা ইন্না মিনকুম ৱাজিলুনা, নিশ্চয় তোমালোকে, এই উপস্থিতিয়ে প্ৰকৃততে মোক ভয় খুৱাইছে, মই ভয় খাইছোঁ তোমালোকৰ এই উপস্থিতিত। এনেধৰণে অতিথিসকল ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত প্ৰৱেশ কৰাৰ লগে লগে চালাম দিয়াৰ পাছত ইব্ৰাহিম আলাইহিছ সালামে কৈছিল যে নিশ্চয় এই তোমালোকৰ উপস্থিতিত মই ভয় খাইছোঁ, মোৰ ভয় লাগিছে। কালু, তেতিয়া অতিথিসকলে কৈছিল, লা তাউজাল, যে ভয় নকৰিবা, ইন্না, নিশ্চয় আমি, নুবাশ্বিৰুকা, নিশ্চয় আমি তোমাৰ প্ৰতি এক সুসংবাদ লৈ আহিছোঁ, বিগুলামিন আলিম, এজন জ্ঞানী পুত্ৰৰ সুসংবাদ লৈ আমি তোমাৰ ওচৰলৈ আহিছোঁ, গতিকে তুমি ভয় নকৰিবা। কলা, তেতিয়া ইব্ৰাহিম আলাইহিছ সালামে কৈছিল, আবাশ্বাৰতুমুনি, প্ৰশ্ন কৰিছে চাব, আবাশ্বাৰতুমুনি, তোমালোকে কি মোক সুসংবাদ দিছা, আলা আন মাছানিয়াল কিবাৰু, তোমালোকে কি মোক সুসংবাদ দিছা যেতিয়া মোৰ ওপৰত আহি পৰিল কিবাৰু, বাৰ্ধক্য আহি পৰিল, মই বৃদ্ধ হৈ গ'লো, এনে এক অৱস্থাত কি তোমালোকে মোক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈ আহিছা। ফাবিমা তুবাছিৰুনি, ই কেনেধৰণৰ তোমালোকৰ সুসংবাদ, যিহেতু মই বাৰ্ধক্যই মোক আক্ৰমণ কৰিলে, মই এতিয়া বৃদ্ধ হৈ পৰিলোঁ, এই বৃদ্ধ বয়সত
যে তোমালোকে মোক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ লৈ আহিছোঁ বুলি কৈছে। ফা বিমা তুবাছিৰুনি, ই কেনেধৰণৰ তোমালোকৰ সুসংবাদ? কালু, তেতিয়া অতিথিসকলে কৈছিল, বাছাৰনাকা বিল হাক্কি, যে তোমাৰ প্ৰতি এই সুসংবাদ বিল হাক্কি, একেবাৰে অকাট্য সত্য সুসংবাদ। ফালা তাকুন মিনাল কানিতিনা, গতিকে তুমি কানিতিনা, সেইসকলৰ তুমি অন্তৰ্ভুক্ত নহবা যিসকল প্ৰকৃততে হতাশাত ভোগা লোক। এই ইব্ৰাহিম আলাইহিছ সালামৰ কথা শুনি অতিথিসকলে কৈছিল, কালু বাছাৰনাকা, আমি তোমাক সুসংবাদ দিছো বিল হাক্কি, একেবাৰে অকাট্য সত্য কথা। গতিকে ফালা তাকুন, গতিকে তুমি নহবা মিনাল কানিতিনা, এই হতাশা লোকসকলৰ, হতাশাত ভোগা লোকসকলৰ অন্তৰ্ভুক্ত তুমি নহবা। কালা, এই কথা শুনি ইব্ৰাহিম আলাইহিছ সালামে কৈছিল, কালা ৱা মাই ইয়াকনাতু মিন ৰাহমাতি ৰাব্বিহি, যে কোন প্ৰকৃততে হতাশা হয় মিন ৰাহমাতি ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ কৰোণাৰ পৰা কোন প্ৰকৃততে হতাশা হয়? ইল্লা দালুন, এক্সেপ্ট ভ্ৰষ্টসকলৰ বাদে। মানে অতিথিসকলৰ সেই কমেণ্ট যেতিয়া ক'লে ইব্ৰাহিম আলাইহিছ সালামক যে তুমি হতাশা লোকসকলৰ অন্তৰ্ভুক্ত হৈ নপৰিবা, তেতিয়া তেখেতে ৰিয়েকশ্যনটো খুব শাৰ্প ৰিয়েকশ্যন আছিল, যিহেতু ইব্ৰাহিম আলাইহিছ সালামে জানে যে তেওঁ প্ৰকৃততে হতাশাগ্ৰস্ত লোক নহয়। গতিকে কৈছে যে আল্লাহৰ এই প্ৰতিপালকৰ এই কৰোণাৰ পৰা কোন প্ৰকৃততে হতাশা হয় একচেপ্ট ভ্ৰষ্টসকলৰ বাদে, মইতো ভ্ৰষ্ট নহওঁ, এনে ভাৱ এটা দেখুৱাইছে এই আয়াতৰ দ্বাৰা। কালা, তেতিয়া ইব্ৰাহিম আলাইহিছ সালামে কৈছিল, ফামা খাতবুকুম আইয়ুহাল মুৰছালুন, গতিকে ফামা খাতবুকুম, যে তোমালোকৰ খিতাব কি, তোমালোকৰ বিষয়বস্তু প্ৰকৃততে কি? আইয়ুহাল মুৰছালুন, হে দূতসকল, হে প্ৰেৰিত দূতসকল, কোৱা যে তোমালোকৰ প্ৰকৃততে খিতাব, তোমালোকৰ কি ক'ব লগা আছে, মূল বিষয়বস্তু কি, তোমালোকে কোৱা। কালু, তেতিয়া অতিথিসকলে কৈছিল, ইন্না উৰচিলনা, নিশ্চয় আমাক প্ৰেৰণ কৰা গৈছে, ইলা কৌমিন মুজৰিমিনা, এটি অপৰাধী জাতিৰ প্ৰতি আমাক প্ৰেৰণ কৰা গৈছে। ইল্লা আলি লুত, এই অপৰাধী জাতিৰ বাবে আমাক প্ৰেৰণ কৰা হৈছে বুলি অতিথিসকলে কোৱাৰ পাছত কৈছে, ইল্লা, এক্সেপ্ট আলি লুত, লুতৰ পৰিয়ালৰ বাদে। ইন্না লা মুনাজুহুম আজমাইন, নিশ্চয় আমি সেই লুতৰ পৰিয়ালক সকলোকে একলগ কৰি আমি উদ্ধাৰ কৰি লৈ যাম, উদ্ধাৰ কৰিম আমি আল্লাহৰ নিৰ্দেশ অনুসৰি। ইল্লা, এক্সেপ্ট ইমৰাতাহু, লুতৰ স্ত্ৰীৰ বাদে বাকী সকলোকে আমি উদ্ধাৰ কৰি লৈ যাম বুলি কৈছে। কাদ্দাৰনা, যে আমাক প্ৰকৃততে জনাই দিয়া গৈছে, ইন্নাহা, নিশ্চয় তাই, অৰ্থাৎ লুতৰ স্ত্ৰী, লামিনাল গাবিৰিন, এই পিছ পৰি থকা লোকসকলৰ মাজৰ লুতৰ স্ত্ৰীও এগৰাকী, এই বুলি আমাক জনাই দিয়া গৈছে। গতিকে লুতৰ স্ত্ৰীৰ বাদে তেওঁৰ পৰিয়ালৰ সকলোকে আমি উদ্ধাৰ কৰি লৈ যাম বুলি ক'লে। ফালাম্মা জাআ আলি লুতিল মুৰছালুন, ফালাম্মা, তাৰ পাছত, জাআ, যেতিয়া আহিল, আলি লুতিল মুৰছালুনা,
সেই দূতসকল যেতিয়া লুত আলাইহিছ সালামৰ ওচৰলৈ আহিল, কলা, তেওঁলোকক দেখি লুত আলাইহিছ সালামে কৈছিল, ইন্নাকুম কওমুন মুনকাৰুনা। তেওঁলোকক দেখা পায় যেতিয়া সেই অতিথিসকল ইব্ৰাহিম আলাইহিছ সালামৰ লগত হোৱা কথা বতৰাৰ পাছত আহি উপস্থিত হ'ল লুত আলাইহিছ সালামৰ ওচৰত, তেতিয়া তেওঁলোকক দেখি লুত আলাইহিছ সালামে কৈছিল, কালা ইন্নাকুম, নিশ্চয় তোমালোক, কওমুন মুনকাৰুনা, তোমালোকতো একেবাৰে মোৰ কাৰণে কিছু অপৰিচিত লোক, আননোন, তোমালোককতো মই চিনি পোৱা নাই। কালু, তেতিয়া সেই অতিথিসকলে কৈছিল, বল জিনাকা, যে আমি তোমাৰ ওচৰলৈ আহিছো, বিমা কানু ফিহি ইয়ামতাৰুন, সেই বিষয়বস্তুক লৈ, কানু ফিহি, যি বিষয়বস্তুক লৈ সিহঁতে কৰিছিল, সিহঁত হৈছিল ইয়ামতাৰুন, সন্দেহ পোষণ কৰিছিল। গতিকে সেই বিষয়বস্তু লৈ অতিথিসকলে লুত আলাইহিছ সালামক ক'লে, আমি তোমাৰ ওচৰলৈ আহিছিলোঁ। ৱা আতাইনাকা বিল হক, অতিথিসকলে কৈছে, ৱা আতাইনাকা বিল হক, যে আমি তোমাক ওচৰলৈ আহিছো, একেবাৰে সত্য বিষয়বস্তুৰ সহকাৰে আহিছো। ৱা ইন্না লাছাদিকুনা, আৰু নিশ্চয় আমি একেবাৰে সত্যবাদী লোক, আমি যি কথা কৈছো সত্য বিষয়বস্তু লৈ আহিছো, বাস্তৱ বিষয়বস্তু লৈ আহিছো, আৰু নিশ্চয় আমি লাছাদিকিনা, আমি সত্যবাদী, আমি যি কৈছো আমি সত্য কথা কৈছো। তাৰ পাছত কৈছে, ফা আছৰি বি আহলিকা, গতিকে লুত আলাইহিছ সালামক অতিথিসকলে কৈছিল, ফা আছৰি বি আহলিকা, গতিকে তোমালোক ওলাই যাবা, তুমি ওলাই যাবা, বি আহলিকা, তোমাৰ পৰিয়ালৰ সৈতে তুমি ওলাই যাবা, বি কিতইন মিনাল লাইল, ৰাতিৰ এটা অংশ থকা অৱস্থাত তুমি তোমাৰ পৰিয়ালৰ সৈতে তুমি ওলাই যাবা। ৱাত্তাবি, আৰু তুমি পিছে পিছে যাবা, আদবাৰুহুম, সিহঁতৰ, অৰ্থাৎ পৰিয়ালৰ লোকসকলক আগে আগে গৈ লুত আলাইহিছ সালামক তেওঁলোকৰ পিছে পিছে ইত্তেবা কৰি যাবলৈ কৈছে, যে সিহঁতৰ পিছে পিছে তুমি গৈ থাকিবা। ৱালা ইয়ালতাফিত মিনকুম আহাদুন, ৱালা ইয়ালতাফিত মিনকুম আহাদুন, তোমালোকৰ মাজৰ কোনো এজনে এনেধৰণে গৈ থাকোঁতে যাতে পিছলৈ ঘূৰি নাচায়। ৱামদাৰু, আৰু তোমালোক গৈ থাকিবা, হাইছু তুমাৰুনা, যি দিশলৈ তোমালোকক যাবলৈ আদেশ কৰা যায়, সেই দিশলৈ তোমালোক গৈয়ে থাকিবা। ৱা কাদাইনা ইলাইহি, তাৰপিছত কৈছে, ৱা কাদাইনা ইলাইহি, লুত আলাইহিছ সালামক জনাই দিলে, জালিকাল আমৰা, যে মূল বিষয়বস্তুটোৰ বিষয়ে, ৱা কাদাইনা, আমি জনাই দিলো, ইলাইহি, তেওঁক, অৰ্থাৎ লুত আলাইহিছ সালামক আমি জনাই দিলো, জালিকাল আমৰা, সেই বিষয়বস্তু, এই যে তেওঁলোকক ওলাই যাবলৈ ক'লে ৰাতিৰ এটা অংশ থাকোঁতেই, লুত আলাইহিছ সালামক ক'লে সিহঁতৰ পিছে পিছে তুমি গৈ থাকিবা, সিহঁতক যলৈ যাবলৈ নিৰ্দেশনা দিয়া যায় সেই দিশলৈ গৈ থাকিবলৈ ক'লে, তাৰ মাজৰ পৰা কোনো এজনেও যাতে গৈ থাকোঁতে পিছলৈ ঘূৰি নাচায়, ইত্যাদি ইত্যাদি চৰ্ত আৰোপ কৰি যে তেওঁলোকক যাবলৈ ক'লে, প্ৰকৃততে লুত আলাইহিছ সালামে কনফিউজ হৈ গৈছে যে ঘটনাটো কি। গতিকে কৈছে যে ৱা কাদাইনা ইলাইহি, গতিকে আমি তেওঁক জনাই দিছিলোঁ, জালিকাল আমৰু, সেই বিষয়টো কি, আন্না
দাবিৰা হা উলাই আন্না যে দাবিৰা হা উলাই এই লোকসকলৰ শিপা যে যিসকলক উদ্ধাৰ কৰি লৈ গৈছে তেওঁলোকৰ বাদে বাকী যিসকল লোক লুত আলাইহিছ সালামৰ কৌমৰ লোকসকলৰ বিষয়ে কৈছে দাবিৰাল হা উলাই এই লোকসকলৰ শিপা মাকতুন মুছবিহিনা মাকতুন এই লোকসকলৰ শিপা একেবাৰে কাটি উভালি দিয়া যাব মুছবিহিনা একেবাৰে পুৱতি নিশাৰ সময়ত। গতিকে লুত আলাইহিছ সালামক অতিথিসকলে আদেশ দিলে যে ৰাতিৰ এটা অংশ থকা অৱস্থাত তুমি তোমাৰ পৰিয়ালক লৈ ইয়াৰ পৰা ওলাই যোৱা, যলৈ তোমালোকক যাবলৈ নিৰ্দেশ দিয়া যায় তোমালোক গৈ থাকিবা। লুত আলাইহিছ সালামক কৈছে তুমি পিছে পিছে যাবা, পৰিয়ালৰ লোকসকলৰ পিছে পিছে তুমি গৈ থাকিবা আৰু তোমালোকৰ মাজৰ কোনো এজনেই যাতে গৈ থকা অৱস্থাত পিছলৈ ঘূৰি নাচায়। তেওঁলোকৰ এই টিমটোত কিন্তু লুত আলাইহিছ সালামক পৰিবাৰক কিন্তু অনাৰ অনুমতি দিয়া হোৱা নাছিল। গতিকে বিষয়বস্তু এনেধৰণৰ নিৰ্দেশ দি তেওঁলোকক ওলাবলৈ কোৱাৰ মূল ৰহস্যটো অৱশেষত অতিথিসকলে লুত আলাইহিছ সালামক জনাই দিছিল। এনেধৰণে জনাইছিল যে এই লোক তোমাৰ যি তোমাক প্ৰত্যাখ্যান কৰা এই অপৰাধী তোমাৰ কৌমৰ লোকসকলৰ একেবাৰে শিপা তেওঁলোকক উঘালি দিয়া যাব একেবাৰে পুৱতি নিশাৰ সময়ত। গতিকে ৰাতিৰ এটা অংশ থকা অৱস্থাতে তোমালোক ইয়াৰ পৰা শিফ্ট হৈ দিয়া, ওলাই যোৱা। ওয়াজা আহলুল মদিনাতি ইয়াস্তাবশিৰুনা। প্ৰিয় দৰ্শকবৃন্দ, খুব মন কৰি যাব লাগিব। আমি জানো, আমি যিহেতু ইতিমধ্যে পঢ়ি আহিছোঁ, লুত আলাইহিছ সালামৰ কৌমৰ মূল অপৰাধ আছিল তেওঁলোক সমকামিতা আছিল, হোমোছেক্সুৱেল আছিল। সেইটোৱেই তেওঁলোকৰ মূল অপৰাধ আছিল। যেহেতু সেই লোকসকল সমকামিতা আছিল, গতিকে এনেধৰণৰ অতিথি, নতুন অতিথি লোক যেতিয়া লুত আলাইহিছ সালামৰ ঘৰলৈ অহাৰ সম্ভেদ তেওঁলোকে পালে, তেতিয়া কি কৈছে, ওয়াজা আহলুল মদিনাতি, যে নগৰৰ যিমান বাসিন্দা সকলোবোৰ লুত আলাইহিছ সালামৰ তালৈ আহিল। ইয়াস্তাবশিৰুনা, খুব আনন্দ উল্লাহেৰে আহিছিল। ইণ্টেনশ্যনটো মন কৰিবলগীয়া। কিয় তেওঁলোকে আনন্দ উল্লাসেৰে আহিছিল? যিহেতু তেওঁলোক সমকামিতা আছিল। নতুন কোনোবা আলহী অহাৰ তেওঁলোকে সম্ভেদ পাই খুব আনন্দ উল্লাহেৰে চহৰৰ সকলোবোৰ লোক তালৈ ঢাপলি মেলিছিল। কলা, তেতিয়া লুত আলাইহিছ সালামে সেই লোকসকলক দেখি কৈছিল, ইন্না হাউলাই দাইফিন। তেওঁলোকক দেখাৰ লগে লগে লুত আলাইহিছ সালামে তেওঁলোকে ইমান ফূৰ্তি কৰি অহাৰ ইণ্টেনশ্যন লুত আলাইহিছ সালামে এটলিষ্ট ভাল ধৰণে বুজি পাইছিল। গতিকে তেওঁলোক ফূৰ্তি ফাৰ্তা কৰি আহি পোৱাৰ লগে লগে তেওঁলোকক দেখি কালা, লুত আলাইহিছ সালামে কৈছিল, ইন্না হাউলাই দাইফি, যে এই লোকসকল প্ৰকৃততে মোৰ অতিথি হয়। ফালা তাকদাহুনি, গতিকে তোমালোকে মোক লজ্জিত নকৰিবা। তোমালোকৰ ইণ্টেনশ্যন, তোমালোকৰ কাৰ্যকলাপ মই যিহেতু ভাল ধৰণে জানো, গতিকে সেই মানসিকতাৰে তেওঁলোক খুব ফূৰ্তি ফাৰ্তা কৰি নতুন কিছু পুৰুষ অহাৰ সম্ভেদ পায় তেওঁলোকে খুব আনন্দ উল্লাসেৰে তাৰ বসবাস কৰা চহৰৰ নগৰৰ লোকসকল যেতিয়া লুত আলাইহিছ সালামৰ ঘৰলৈ আহিল, লুত আলাইহিছ সালামে দেখিয়ে তেওঁলোকে ইণ্টেনশ্যনটো বুজি পাই গ'ল। বুজি পাই ক'লে যে সাৱধান, এওঁলোক কিন্তু মোৰ আলহী হয়, মোৰ অতিথি, গতিকে তোমালোকে মোক এওঁলোকৰ সন্মুখত কিন্তু মোক লজ্জিত নকৰিবা। ৱাত্তাকুল্লাহ, আৰু আল্লাহক ভয় কৰা। ৱালা তুখজুনি,
আৰু তোমালোকে এনেধৰণৰ কোনো অন্যায়ত লিপ্ত নহবা, আল্লাহক ভয় কৰা। কালু, তেতিয়া সেই আনন্দ উল্লাসত অহা লোকসকলে কৈছিল, আৱালাম নানহাকা, আমি কি তোমাক বাধা দিয়া নাছিলো নেকি? আনিল আলামিনা, যে এনেধৰণৰ সকলো মানুহৰ সৈতে তুমি এনেধৰণৰ বিভিন্ন কথাৰ মেল মাৰিবলৈ বা তেওঁলোকৰ সৈতে সম্বন্ধ কৰিবলৈ বা তেওঁলোকক তোমাৰ ঘৰলৈ আহিবলৈ আমি কি তোমাক বাধা দিয়া নাছিলো নেকি? কথা বতৰাৰ ইণ্টেনশ্যনবোৰ কিন্তু খুব মন কৰিবলগীয়া। যি মুহূৰ্ততে লুত আলাইহিছ ছালামে ক'লে যে সাৱধান, এওঁলোক কিন্তু মোৰ অতিথি হয়, তোমালোকৰ অপকৰ্মৰে মোক তোমালোকে কিন্তু লজ্জিত নকৰিবা। এই বাধা পোৱাৰ লগে লগে সেই আনন্দ উল্লাসত অহা লোকসকলে কৈছিল লুত আলাইহিছ ছালামক, আমি কি তোমাক বাধা দিয়া নাছিলো নেকি যে সকলো ধৰণৰ মানুহৰ লগত তুমি এনে সম্বন্ধবোৰ নকৰিবা, যে তোমাৰ ঘৰলৈ আনিবা, সকলো ধৰণৰ কথা পাতিবা, এনে এটা ভাব ইয়াৰ দ্বাৰা দিছে। কালা, তেতিয়া লুত আলাইহিছ ছালামে কৈছিল, হাউলাই বানাতি, এইসকলে হৈছে মোৰ জীয়ৰী। তেওঁ কন্যা সন্তানসকল বা তাত উপস্থিত থকা কন্যাসকলক দেখুৱাই কৈছিল সেই আনন্দ উল্লাসত থকা লোকসকলে যে হাউলাই বানাতি, এইসকলে হৈছে মোৰ কন্যা জীয়ৰী। ইন কুনতুম ফাইলিনা, যদি তোমালোকে প্ৰকৃততে কিবা তেনেধৰণৰ ইণ্টেনশ্যন আছে, তেন্তে তোমালোকে নীতিগতভাৱে যি কৰিব লগা আছে মোৰ জীয়ৰীহঁতৰ লগতে বা ইয়াত উপস্থিত থকা জীয়ৰীহঁতৰ লগতেই কৰা। কিন্তু তোমালোকে এই অতিথিসকলক তোমালোকে বেয়া ব্যৱহাৰ কৰি তোমালোকৰ মনৰ খ্বাইছ পূৰণ কৰিবলৈ গৈ মোক কিন্তু তোমালোকে লজ্জিত নকৰিবা। গতিকে এনেধৰণেই লুত আলাইহিছ ছালামে তাত উপস্থিত থকা জীয়ৰীসকলক দেখুৱাই বিষয়বস্তুটোৰ সমাধান কৰাৰ এক প্ৰয়াস কৰিছিল। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ বিষয়বস্তুৰ প্ৰসংগৰ ধাৰাবাহিকতা আমি পৰৱৰ্তী খণ্ডৰ পৰা আমি আগবাঢ়ি যোৱাৰ বাবে আমি ইনশাআল্লাহ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।